নমস্কাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ এই মুহূৰ্তত লৈ অহা হৈছে ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ শিক্ষা বিভাগৰ হটকৰি নিৰ্দেশনা হাহাকাৰ লাগিছে শিক্ষক সমাজৰ মাজত একাংশ নিবনুৱাৰ চাকৰিৰ আশাত চেঁচা পানী ঢালি মাছৰ তেলেৰে মাছ ভজা নীতি অচলা অৱস্থাৰ সৃষ্টি হ'ব বহু বিদ্যালয়ত সাধাৰণ এলেকাৰ 944 শিক্ষক পদ বিলুপ্ত 1.5 লাখৰো অধিক চৰকাৰী চাকৰিত নিবনুৱাক নিযুক্তিৰ দিশত ৰাজ্য চৰকাৰ অগ্ৰসৰ হৈছে আনহাতে ৰাজ্যৰ প্ৰাথমিক স্তৰত থকা 944টা শিক্ষকৰ পদ বিলুপ্তি ঘটাইছে ৰাজ্য চৰকাৰে সাধাৰণ এলেকাত থকা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ লগত একত্ৰীকৰণ হোৱা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা এই বৃহৎ সংখ্যক অনুমোদিত শিক্ষকৰ পদৰ বিলুপ্তি ঘটাই নিৰ্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ আন এক পৃথক নিৰ্দেশনা অনুসৰি সাধাৰণ এলেকাৰ পৰা বিলুপ্তি ঘটোৱা এই পদসমূহ ৰাজ্যৰ বিভিন্ন জিলাৰ 118খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত প্ৰধান শিক্ষক কলা আৰু বিজ্ঞান শাখাৰ মুঠ 8টাকৈ স্নাতক শিক্ষকৰ পদলৈ ৰূপান্তৰ ঘটোৱাৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে শিক্ষাৰ্থীৰ অভাৱত বিদ্যালয় একত্ৰীকৰণ কৰাৰ পাছত চৰকাৰী শিক্ষা অনুষ্ঠানত নামভৰ্তি বৃদ্ধি কৰিব নোৱাৰা ৰাজ্যৰ শিক্ষা বিভাগে অনুমোদিত প্ৰাথমিক শিক্ষকৰ খালী পদত পুনৰ নিযুক্তিৰ পদক্ষেপ লোৱা নাই ইয়াৰ পৰিৱৰ্তে এই পদসমূহ বিলুপ্ত ঘটাই চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ বাবে নতুনকৈ সমসংখ্যক স্নাতক শিক্ষকৰ পদ সৃষ্টি কৰা এই কাৰ্য মাছৰ তেলেৰে মাছ ভজা কাৰ্য হিচাপে পৰিগণিত হৈছে বুলি চৰ্চিত হৈছে অসমীয়া বাংলা হিন্দী মণিপুৰী গাৰো আৰু বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ পৰা পদসমূহ বিলুপ্ত কৰা হৈছে অৰ্থাৎ ৰাজ্যৰ সাধাৰণ এলেকাত থকা বিদ্যালয়ৰ পৰা নিম্ন প্ৰাথমিকৰ 215 গৰাকী আৰু 729 গৰাকী উচ্চ প্ৰাথমিকৰ নিম্ন স্নাতক শিক্ষকৰ পদ বিলুপ্ত হৈ পৰিব শিৱসাগৰ জিলাৰ ধিতাই পুখুৰী আদৰ্শ হাইস্কুলৰ পৰা 10টাকৈ উচ্চ প্ৰাথমিকৰ অনুমোদিত পদ মৰিয়নি হাইস্কুলৰ পৰা 7টা নিম্ন প্ৰাথমিকৰ খালী হৈ থকা অনুমোদিত পদ বিলুপ্ত কৰা হৈছে শিক্ষাৰ্থীৰ সংখ্যা বেছি থকা সাধাৰণ এলেকাৰ বহু শিক্ষা অনুষ্ঠানত নতুন নিযুক্তিৰ পৰিৱৰ্তে পদ বিলুপ্তিৰ ফলত সেই শিক্ষানুষ্ঠানসমূহত অচলা অৱস্থাৰ সৃষ্টি হোৱাৰ আকাংক্ষা প্ৰকট হৈ পৰিছে ৰাজ্যৰ 19খন জিলাৰ বিদ্যালয়সমূহত নিযুক্ত প্ৰধান শিক্ষকজনে লাভ কৰা গ্ৰেড পে 11800 সহ পে বেণ্ড 3 মতে দৰমহা লাভ কৰিব প্ৰতিখন আদৰ্শ বিদ্যালয়ত স্নাতক বিজ্ঞান শিক্ষকৰ 2টাকৈ গণিতৰ বাবে 1টাকৈ আৰু স্নাতক কলা শিক্ষাৰ 4টাকৈ শিক্ষকৰ পদত অনুমোদন জনোৱা হৈছে এই শিক্ষকসকলে গ্ৰেড পে 8700 টকাৰে পে বেণ্ড 2 অনুসৰি দৰমহা লাভ কৰিব চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ বাবে প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ অনুমোদিত পদ লাভ কৰি জিলাখনৰ তালিকাত শীৰ্ষত আছে তিনিচুকীয়া জিলা